নমস্কাৰ। আজি সাৰ্কিট হাউচ বঙাইগাঁও জিলাৰ সন্দৰ্ভত আমি এই প্ৰেছ মিটখন আপোনালোকক মাতিছিলোঁ। আমি এটা বস্তু ক্লিয়াৰ কৰি দিবলৈ ওলাইছোঁ যে বৰ্তমানলৈকে জিলা প্ৰশাসনে প্ৰথম কথা হ'ল হোটেল জাহ্নবীৰ নামটো ইয়াতে নাহে। হোটেল জাহ্নবীৰ লগত কোনো ডিল কৰা নাই, কোনো এগ্ৰিমেণ্ট কৰা নাই। কিন্তু প্ৰবীণ বৈশ্য মোক সাঙুৰা হৈছিল। এই সাৰ্কিট হাউচ মেনেজমেণ্ট কমিটি এখন গঠন হৈছিল আমাৰ IAS লক্ষ্মীপ্ৰিয়া বাইদেউৰ সময়তে 2021-ত। যিহেতু সাৰ্কিট হাউচ মেনেজমেণ্ট কমিটিত এগৰাকী হোটেল মেনেজমেণ্ট কৰা দক্ষতা থকা আৰু এই বিভাগৰ এজন মানুহৰ দৰকাৰ হৈছিল, সেয়েহে মই যিহেতু হোটেল মেনেজমেণ্ট কৰা আৰু হোটেল লাইনত চাকৰি কৰি অহা, তেখেতে মোক এই কমিটিখনত এগৰাকী ইনভাইটি মেম্বাৰ হিচাপে মোক ৰাখিছিল। আৰু পৰ্যায়ক্ৰমে বৰ্তমান আমাৰ জিলাৰ আয়ুক্ত শ্ৰীযুত নৱদ্বীপ পাঠক ডাঙৰীয়াই এখনি মিটিং আয়োজন কৰিছিল। সেই মিটিঙত সাৰ্কিট হাউচ মেনেজমেণ্ট কমিটিৰ মিটিং, সাৰ্কিট হাউচৰ পৰিচালনা পৰিৱেশনা কেনেদৰে ভাল কৰিব পাৰি, ছাৰ্ভিচটো আমি কেনেদৰে ভাল কৰি দিব পাৰোঁ, সেই সন্দৰ্ভত এটি পইণ্ট ডিছকাছ কৰিছিল। দ্য প্ৰপ'জেল টু ৰান কেটাৰিং ছাৰ্ভিচ, হাউচকিপিং, একমডেশ্যন মেনেজমেণ্ট এণ্ড অপাৰেশ্যন অফ দ্য সাৰ্কিট হাউচ বঙাইগাঁও পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ PPP মডেল অন এ পাইলট বেচিছ ৱাজ ডিছকাছড এণ্ড এগ্ৰিড আপন। আৰু সেই ডিছকাছ আৰু এগ্ৰি কৰাৰ পিছত ইট ৱাজ ডিচাইডেড টু এংগেজ শ্ৰী প্ৰবীণ বৈশ্য, ইনভাইটি মেম্বাৰ অফ দ্য কমিটি, অন এ ট্ৰায়েল বেচিছ ফৰ এ পিৰিয়ড অফ 15 days, 11 জুলাই 2025-ৰ পৰা 25 জুলাই 2025-লৈ মোক নিৰ্দেশনা দিছিল যে আপুনি আপোনাৰ এটা টিম লৈ লগতে সাৰ্কিট হাউচৰ যিসকল কৰ্মচাৰী আছে একেলগে আপোনালোকে সাৰ্কিট হাউচটো পৰিচালনা কৰি চাওক 15 দিন। ছাৰ্ভিচৰ ক্ষেত্ৰতে হওক, হাউচকিপিঙৰ ক্ষেত্ৰতে হওক, ক্লিনিঙৰ কিটচেন গোটেইখিনি চাব দিছিল, যাতে চাই 15 দিনৰ পিছত মোক এটা ৰিপৰ্ট দিব দিছে, ভাইবিলিটি ৰিপৰ্ট, আমি সেই বস্তুটো চলাব পাৰিম নে নাই। এতিয়া কথা হ'ল যে আমাৰ মাজত কোনো চুক্তি হোৱা নাই যে সাৰ্কিট হাউচটো প্ৰবীণ বৈশ্যৰ নামত দি দিলে, এনেকুৱা কোনো চুক্তিও হোৱা নাই। 15 দিন পিছত 25 তাৰিখে শেষ হ'ব, শেষ হোৱাৰ পিছত আমি এটা ৰিপৰ্ট দিম। সেই ৰিপৰ্টত যদি আমি সন্তুষ্ট হওঁ যে আমি চলিব পাৰিম নে নোৱাৰিম, তেতিয়াহে আমি এই বস্তুটো ডিছকাছ কৰা হ'ব। আৰু ৰেটৰ ক্ষেত্ৰত, ৰুমৰ ৰেটৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু ছাৰ্ভিচ এমপ্লয়িজ যোনবিলাক তেওঁলোকৰ ৰেট একেই আছিল। প্ৰথমতে ৰুমবিলাক, তলৰ ৰুমবিলাক 1200, ওপৰৰ ৰুমবিলাক 1500 কৰা হৈছিল, যদিও ইমিডিয়েটলি এদিন পিছতেই তলৰ ৰুমৰ ৰেট 500, তাৰপিছত ওপৰৰ ৰুমৰ ৰেট 800 কৰাৰ পিছত এইটো পৰ্যবেক্ষণ কৰাৰ পিছত আকৌ ছাৰে শেষত ক'লে যে যি গভৰ্ণমেণ্ট ৰেট আছে সেই গভৰ্ণমেণ্ট ৰেটবিলাকেই থাকিব, তাতে কোনো ৰেটৰ এতিয়ালৈকে চেঞ্জ কৰিব দৰকাৰ নাই। এই বস্তুখিনি মুখামুখি মানে মৌখিকভাৱেহে কোৱা হৈছিল, ভাৰ্বেলি কোৱা হৈছিল, তাৰে নটিচ আমাক দিয়া নাছিল। এতিয়া কথা হ'ল আমি এই প্ৰেছ মিটটো মাতিছোঁ যে ইয়াত আমি এটা নিউজ পাইছোঁ কেইবাটাও চেনেলত, মাধ্যমেৰে, সংবাদ মাধ্যমত, হোটেল জাহ্নবীয়ে সাৰ্কিট হাউচটো ল'লে বুলি। এনেকুৱা একো নহয়, এনেকুৱা কোনো চুক্তি আমাৰ লগত কৰা নাই। আৰু দ্বিতীয় কথা হ'ল কিছুমান তথ্য নোহোৱাকৈ কথা আমি শুনিবলৈ পাইছোঁ যে গভৰ্ণমেণ্টৰ লগত হোটেল জাহ্নবীৰ কিবা লেনদেন আছে। বেছিভাগ গভৰ্ণমেণ্ট অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰা হয়। গভৰ্ণমেণ্ট অনুষ্ঠান বুলিয়ে নহয়, হোটেল জাহ্নবীত যিকোনো মানুহে তেওঁলোকৰ অনুষ্ঠানসমূহ কৰিব পাৰে। আৰু ইয়াতে যোনটো আমি একশ্যন প্লেন বা এগ্ৰিমেণ্ট কৰোঁ, সেই এগ্ৰিমেণ্ট মতে আমি কামখিনি কৰোঁ। আৰু টকাৰ লেনদেনৰ কিবা যদি তথ্য কাৰোবাৰ ওচৰত আছে, আপোনালোকে মোকলাই দিলে মই নিশ্চয় সন্তুষ্টি পাম। কাৰণ ভুৱা কথা, মিছা কথাই যাতে আমাক অনাগত দিনত, বিশেষকৈ হোটেল জাহ্নবীৰ মান আৰু যোনটো সন্মান আমি আপোনালোকে দিছে, সেইটো যাতে আমি নেহেৰুৱাওঁ, সিমানেই মোৰ ক'বলগীয়া।